কিবা লাভ হ'ব জানো? কাৰণ একেখন কিতাপ চবে ফ'ল' কৰে। ইয়াত ইন্দ্ৰজিৎ পুৰকায়স্থই বোধহয় কোৰাণৰ প্ৰসংগ আনিব খোজে। বদৰুদ্দিন আজমলৰ ফাউণ্ডেশ্যনে ডক্টৰ ইঞ্জিনিয়াৰ বনাবলৈ লাগিছে একেথিৰে, নিৰন্তৰে চেষ্টা কৰি আছে আৰু হৈছেও। আজমল ফাউণ্ডেশ্যনৰ পৰা বহুত ডক্টৰ ইঞ্জিনিয়াৰ হৈছেও। কিন্তু কথা হ'ল সেই ডক্টৰ ইঞ্জিনিয়াৰবিলাক এই ডক্টৰ উমৰ, এই ডাক্তৰ শাহিন শ্বাহিদ আৰু যিবিলাক ডক্টৰৰ নাম শেহতীয়াকৈ উচ্চাৰণ হৈছে, ফৰিদাবাদত যিগৰাকী ডক্টৰৰ ভাড়াঘৰত প্ৰায় 3000 কেজি RDX উদ্ধাৰ হৈছে, সেইবিলাক ডক্টৰ আজমল ফাউণ্ডেশ্যনৰ পৰা প্ৰডাকশ্যন নেকি? আজমল ফাউণ্ডেশ্যনৰ প্ৰডাকশ্যন নেকি? বা তেনেকুৱা ডক্টৰ প্ৰডাক্ট কৰাৰ ফেক্টৰী হৈছে নেকি? বা কৰিব খোজা হৈছে নেকি? লাডেনৰ দৰে কোনোবা ইঞ্জিনিয়াৰ প্ৰস্তুত কৰি থকা হৈছে নেকি? আৰু যদি সেইটো হৈছে, তেতিয়াহ'লে আমি কাৰ পক্ষত থাকিম? আৰু আমি যদি ধৰ্মৰ পক্ষত থাকোঁ, তেতিয়াহ'লে আমাৰ ধৰ্মই কি কয়? ধৰ্মই কৈছে আমি উপাসনা কৰাবোৰ ধৰ্ম নহয়। এই যে মোৰ কপালত তিলক দেখিছে, কোনোবাই 5 বাৰ নামাজ পঢ়িছে, কোনোবা চাৰ্চলৈ গৈছে শনিবাৰে দেওবাৰে, কোনোবাই আৰু কিবা কৰিছে, আমি ভাবিছোঁ আমি ধৰ্ম কৰ্ম কৰিছোঁ। এইবোৰ ধৰ্ম নহয়েই, এইবোৰ ধৰ্ম নহয়। এইবোৰ উপাসনা পদ্ধতি নিজৰ নিজৰ মানুহখিনিৰ মাজত আমি এখন সমাজ পাতি বাস কৰি থাকিবৰ কাৰণে। আমাৰ ধৰ্ম কি? আমি সহানুভূতিশীল হ'ব লাগে, আমি সহনশীল হ'ব লাগে। আমি কোনোবাই কষ্ট পালে সেই কষ্টটো নিজে অনুভৱ কৰিব লাগে। আমি জানি বুজি কাকো অন্যায় কৰিব নালাগে, আমি জানি বুজি কাকো ক্ষতি কৰিব নালাগে। দুৰ্বল এজনক পাৰিলে সহায় কৰিব লাগে। আমি কৰিছোনে? আমি কৰিব পাৰিছোনে বা কৰিব খুজিছোনে? আমি ধৰ্মৰ পৰিভাষা ক'ত লৈ গুচি গ'লোঁ? নামঘৰ মন্দিৰ মছজিদটো দেখিলে আমি ধৰ্ম কৰা বুলি ভাবোঁ। সেইবোৰ ধৰ্ম কৰ্ম নহয়। কাৰণ ধৰ্ম কৰ্ম কৰা মানুহ এজনে ওচৰত থকা, কাষত থকা, সন্মুখত থকা মানুহজনক তিৰস্কাৰ কৰিব নাজানে বা নকৰে বা কৰিব নোৱাৰে। কিন্তু 5 বাৰ নামাজ পঢ়ি আহি যদি কাৰোবাক হত্যা কৰিব পাৰে, সেয়া ধৰ্ম কৰ্ম হ'বনে? আজি মই জানিব খুজিছোঁ আপোনালোকৰ পৰা, সেয়া কেনে ধৰ্ম, সেয়া কেনে উপাসনা?